হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? ভালে আছেনে সকলো? এয়া আজি আমাৰ বিদ্যালয়ৰ প্ৰাক্তন প্ৰবীণ সমাৰোহ প্ৰাজ্ঞ প্ৰবীণৰ প্ৰথমটো দিন। এতিয়া প্ৰথমটো কাৰ্যসূচী পতাকা উত্তোলন আৰম্ভ কৰিবলৈ লোৱা হৈছে। আজিৰ দিনটোৰ কাৰ্যসূচীসমূহ আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোৱে শেষলৈকে চাব কিন্তু দেই, আৰু কেনে পালে জনাব। আমাৰ অভিজিতাই ভাষণ দিছে দেই, সভাপতি ডাঙৰীয়া। প্ৰাক্তন ল'ৰাবিলাকে আমি সন্মিলিত হৈ আপোনালোকৰ মাজত এটা অনুষ্ঠান সৃষ্টি কৰিব বিচাৰিছোঁ। সেইবাবে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা লাগিব, আৰু এই দুটা দিনত আপোনালোকৰ একান্তই আমাৰ সহযোগিতা প্ৰতিজনৰে প্ৰয়োজন। সেই হেতুকে আৰু আমাৰ কণমানি যিসকল পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীলৈ দেখক যে আমাৰ এই তিনিখন মডেল একাডেমীৰ পৰা প্ৰতিটো বৰ্ষতে। এইফালে আমি চাহ খাবলৈ লৈছোঁ। কেমেৰাটো কিবা এটা ধোঁৱা হৈ গ'ল, ধোঁৱা উঠি গৈছে। বাইদেউহঁতেও চাহ খাইছে। এইফালে আমাৰ সভাপতি টেনশ্যন পুৰা, ধুনীয়াকৈ চাহটো খাই লওঁ আমি দেই। সম্বৰ্ধনা জ্ঞাপন কৰিম তিনিখন মডেল একাডেমীৰ প্ৰতিষ্ঠাপক ব্যক্তিসকলৰ লগতে বৰ্তমান আৰু অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী বৃন্দ, আৰু আমাৰ আজি সম্বৰ্ধনা অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সমবেত সংগীতৰ দলটি সাজু অনুৰোধ জনাইছো। আৰু উদযাপন সমিতিৰ বিষয়ববীয়া আমাৰ আজিৰ সম্বৰ্ধনা জ্ঞাপন কৰিবলগীয়া সম্পৰ্কিত ব্যক্তিসকলক মঞ্চলৈ লৈ আহিবলৈ অনুৰোধ জনাম। আমি সময় প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ পৰৱৰ্তী কাৰ্যসূচী সম্বৰ্ধনা অনুষ্ঠান আগবাঢ়িব বিচাৰিছো। আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানৰ বাবে সাফল্যমণ্ডিত কৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। সেই কথাটো মই ইয়াক চেলুট দি থাকিম, কাৰণ মই শিক্ষা জীৱন সামৰি এদিনৰ কাৰণে মই ঘৰত নিবনুৱা হৈ থাকিবলগীয়া নহ'ল। BEdৰ ৰিজাল্ট নোলাওঁতে মই ইয়াত এপ্লিকেশ্যন দিলোঁ, আৰু ৰিজাল্ট দিয়াৰ আগতেই মোৰ ইয়াত কি হৈ গ'ল, ইণ্টাৰভিউ হৈ গ'ল। পিছতহে মই ইয়াত চাৰ্টিফিকেটখন মাৰ্কশ্বিটখন জমা দিছোঁ। মই নিবনুৱা হৈ থাকিবলগীয়া নহ'ল এই বিদ্যালয়খনৰ সুবাদতে। সেইটো কাৰণে মই যিখিনি কৰিব সেইখিনিয়ে তেওঁলোকৰ ভাষণখিনিয়ে মই শুনি পিনি বহুত ভাল পালোঁ। মই বেছি ভাষণ দিব নাজানো, সেইকাৰণে মই গীতকে ব্লগ বনাই আছিলোঁ গাইজ, পাহৰিয়ে থাকিলোঁ নহয়। গামোচা পিন্ধাওঁতে একো নহৈছে। এইফালে চাইনি ইমান গামোচা পিন্ধাই ভোক লাগি গ'লগৈ এবাৰ। এইবাৰ দোকানতে খাবলৈ আহিছোঁ। এইফালে আমাৰ বিপণীসমূহ চব খাব, আৰু খৰিকাত দিয়া এইবোৰ চব দেখাইছোঁ। এতিয়া ধুনীয়াকৈ আমি খানাটো খাই লওঁ। অভিজিতাক খুৱাব আমাৰ সভাপতি মহোদয়। এইফালে আমাৰ অভিজিত দা, পলাশ দা,
চুবনো কথা নাই নহয়, তাৰ নিজৰ মতে থাকে তবি। আমি এতিয়া টোপোলা ভাত খাই দিম আৰু ইয়াতে। এই নিজে মালিকখিনি কৰি নি চাইনে নাখায় বোলে। জীৱনত মই পদখনি নিচিনা দেই। কেলে মাথা গৰম কৰি দিয়ে মই। কাশ্মীৰ মাতি আছো, অহাই নাইচোন। শিল্পী তামোল খোৱা নেকি? একেই তাৰমানে চব চোন নালাগে। আমি তামোল খোৱা মানুহ আমি। চাদা নাখাওঁ। পকৰীকেইটা ধুনীয়া দেখিছ। পকৰীচোন ঠাণ্ডা হৈ গ'ল। আমি খাই বৈ আজৰি হ'লোঁ। খাওঁতে ভিডিঅ' কৰিবলৈ নহ'ল আৰু দেই। এইবিলাক শুভজিত আমাৰ বহুত খালোঁ। কেলৈ লাজ লাগে? খাব নোৱাৰিলোঁ হয় নাই ইমানকৈ? খাই থাকোঁতে কিন্তু একদম ভিডিঅ' চিডিঅ' কৰিবলৈ সময় নাই আৰু মানে খাবই লাগে। ইহঁতে গাহৰি খালে, মই চিকেন খালোঁ। আমাৰ সম্পাদক ক'ত গ'লগৈ আকৌ? হেৰা নিদিয়ে ৰ। সম্পাদকে আমাক খাবলৈ গাহৰি, টোপোলা ভাত, খাই বৈ আহিলোঁ আৰু দেই। বহিবগৈ লাগে এতিয়া অকণমান দেৰি বহি, ভৰিটো একদম পুৰি গৈছেগৈ ইমান। এতিয়া আমাৰ দোকানবোৰ চাবলৈ যাওঁ আহকচোন। আমাৰ সুজাতা বায়ু দোকান দিছে। আমি ভ্ৰমণৰ আকৌ কিহৰ হয়? ধানৰ নেকি? নহয়, কি হয় এইটো? টেঙা গুটি। অঁ, এইটো টেঙা গুটি। অকণ গত। অঁ, ৰবাব টেঙা গুটি বোলে এইটো। ঘৰতে আমি বনাই ল'ব পাৰিম। এইবোৰ চব গুটিয়ে চাগে কিবা কিবি। এইটো কি হয়? অঁ, জাতিলাও। ইয়ো জাতিলাও গুটি। তিতাকেৰেলা গুটি হ'বলা। অঁ, দাংবডি ফুলি মই মৰিয়ে যাওঁ। লগা শিলিখা, এই শিলিখাটো খাওঁ খাওঁ লাগি যাব। জাতিলাও গুটি, আমলখি গুটি, একোৱে পেলাব নোৱাৰি যাওঁ। চবৰে প্ৰায় একদম কাম চলিছে। এইবোৰ কিমান দাম এইবোৰ? অসমীয়া গহনাবোৰ এইবোৰ ঠিকে নেকি? 1,000 টকা। সুজাতা বাৰ বিপণীলৈ আহিছো এবাৰ। এইটো কি? খৰিচা মাংস আচাৰ। আছে আকৌ দেই বাইদেউ। সোমাই যাওঁ নেকি? বগী ছোৱালী। এযোৰ লৈ দিবা মোক। কিতাপখন ল'বলৈও পইচা নাই দিব। খাই যাওঁ আৰু কিতাপ পঢ়িবলৈ নোৱাৰোঁ। আমাৰ স্মৃতি গ্ৰন্থৰ সম্পাদক হেৰিটো হ'ল নাই? PDF-টো কোনটো? PDF-টো মই যাম দেৰিকে তেতিয়া কম। ক'ত যাবা? ল'ৰাটো কাৰ্যালয় সম্পাদক। আই কাৰ্ড ডাবল লাগিব নেকি? ডাবল দিবা নেকি? 100 টকা। আমাৰ ৰফিকল পালেহি। কাউন্সটো এনেকুৱা হয় এই মাত্ৰ ওলাইছে। কুৱেশ্যনটো ওলাব এইফালে চোৱা। কুৱেশ্যন যদি এলে আমাৰ অইলৰ মানুহ, দামী মানুহ। সিওৰ হয় যে এইটো আনসাৰ জানো কাশ্মীৰ গৈ ক'ত আছে জানো ক'ৰবাত আছে। কাগজ লিখিলা যে দিছো আকৌ ষ্টাফে মুখে একো নকবা নহলে কাষৰ টিমটোৱে শুনি যাব
এই তাত ক'বা বহি তেতিয়া কি হ'ব আগতে কি হয় এইফালে আমাৰ quiz আগতে কি কয় লাকৰ চলি আছে, quiz প্ৰতিযোগিতা। টিংখাঙৰ টিমটো আছে সিহঁতক ইজি এইফালে কনচেংদা। তোমালোকক কাম এটা কৰি দিবা জিকি গ'ল হাই তো এতিয়া সেইটো বস্তু আমি নাইকিয়া কৰিলো আজিকালি কি কৰো যে চব কুৱেশ্যন চবৰ কাৰণে ওপেন মই নাজানো যদি নিজৰ নাই, কনফিডেন্স নাই থাকে হাত দাঙিব লাগিব লিখিব লাগিব চাহ বনাবলৈ আহিলোঁ আকৌ অতিথি এজন আহিলে চাহ বনাইছোঁ চাহ বনোৱা মানুহবোৰ হেৰাই থাকিলে আমি এতিয়া এই অৱস্থাই বনাব লগা হৈছে। চাহ খোৱা বস্তু ক'ত আছে জানো বিচাৰি পোৱা নাই নহয়। ঐ কাশ্মীৰ মিঠৈ ক'ত আছে বিচাৰকে যা চাইছিলোঁ নাই কিটচেনত একো নাই। তই কেনেকৈ লিখিছা চাহেই নাই খাবলৈ দিবলৈ বস্তুৱে নাই জমনি আছে খালী চাহ দিব লাগিব চাহ দিয়া কেইজনী এনেকৈ এৰি থৈ গ'লগৈ চাহ মোৰো ডাঙৰ ডাঙৰ কাপত দি দিওঁ অকণ বেছি পাব সেয়াই আৰু আমাৰ এয়া ঠাণ্ডা উঠিছে নেকি নাই উঠা পোহৰে উঠিছে চাহ উতলিলে এতিয়া আমাৰ বঁটা বিতৰণী সভা চলি আছে কুইজ প্ৰতিযোগিতাৰ ধন্যবাদ গধূলি হ'ল মানুহবোৰ আকৌ ঘৰৰ পৰা আহিবলৈ গৈছে আৰু আমি ইয়াতে থাকিম মানে মই স্কুলতে কাপোৰ চাপোৰ ক্ষমা প্ৰাৰ্থী যে আমি স্কুল ৰাজগড়ৰ কাৰ্বি নয়না বৰা চাহ দি আহিলোঁ আৰু এতিয়া ভাগৰ লাগিছে বিষ্ণুপ্ৰিয়া বৰা কনচেংটা গাড়ীত বেগ চেগ সোমাই আছে গোটেই মঞ্চলৈ সেই বিষ্ণুপ্ৰিয়া খনিকৰক সেইকাৰণে মঞ্চলৈ আমি ৰৈ আমন্ত্ৰণ আছো জনাইছো ইয়াৰ পুৰস্কাৰ ৰৈ প্ৰদান আছো আৰু কৰিবৰ তাৰপিছত কাৰণে তাৰপৰা মই বেগ লৈ আমি উদযাপন সমিতিৰ সভাপতি কাপোৰ সলাবই লাগিব অভিজিত সুমন, কোঁৱৰ ডাঙৰীয়া আৰু মোৰ ঠাণ্ডা লাগিছে, প্ৰাক্তন ছাত্ৰ ঐক্য মঞ্চৰ সম্পাদক প্ৰজ্ঞান মোহন ডাঙৰীয়া আমি ড্ৰেছ চেঞ্জ কৰি আহিলোঁ এতিয়া চুৱেটাৰ টুৱেটাৰ পিন্ধি এতিয়া বন্তি প্ৰজ্বলন উদযাপন সমিতি আমি স্কুলৰ ওপৰতে চেঞ্জ কৰিলোঁ বন্তি প্ৰজ্বলন স্থলীলৈ বন্তি আহিবলৈ প্ৰজ্বলন জনাইছোঁ। কৰিম এতিয়া আমাৰ এতিয়া আমাৰ আজি বন্তি প্ৰজ্বলনৰ মুখ্য প্ৰজ্বলক আয়োজন কৰিছে আজি প্ৰথম দিনা অন্তিমটো কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়া মোক সাংস্কৃতিক নিমন্ত্ৰণ সন্ধিয়া জনোৱাৰ বাবে উদ্বোধন কৰিছে আমাৰ টিংখাং মডেল একাডেমী তথা সকলো বিষয়ববীয়া ভাবিছোঁ 30 বছৰ আগত মোৰ জন্ম বছৰ এই আজি 30 বছৰ আগত টিংখাং নিচিনা অঞ্চলত এখন মডেল একাডেমী যোনে যে এখন মানে গঢ়িবলৈ মানে তেওঁলোকে ভাবিলে তেওঁলোক আমাৰ ৰাইজসকল আহিছে আৰু দেই হাই এইফালে আমাৰ কাশ্মীৰী এজনীক চিনি পায় চবেই ৰুমিক আগতে দেখিছে চিন্ময় শিখা আজি প্ৰথম ওলাইছে এইফালে ভণ্টি এইফালে চিনি নাই পোৱা এইফালে আমাৰ চাইনি ৰেগুলাৰ কাষ্টমাৰ এইফালে চবে ফটো মাৰি আছে একদম এইফালে ফটো মাৰি লওক এইফালে ভাগ্যলক্ষী আহিলে বহুত কাম কৰিছে আমাৰ ল'ৰাটোৱে গোটেইকেইদিন প্ৰেছলৈ যাব লগা হ'ল আপুনি উদযাপন সমিতিক দেখাব লাগিব নেকি? অঁ দেখাম চবকে দেখাম আৰু আমি বিশেষকৈ কষ্ট কৰিছোঁ আমাক কিবা এটা দিব লাগিব মানে এই নাম ফুৰিবলৈ যাব লাগিব কি কৈছিলা অঁ হয় হয় পাহৰিয়ে যাওঁ অকল বনাব লাগে ব্লগ এইফালে সৌৰভে মনত পেলাই আহিছে ব্লগ এটা বনোৱা চব কৰিছে
তোৰ হিচাপ কৰি দিছে তই এজনে টোপনি ধৰিছে বোলে এইটো সদায় টোপনি ধৰে সেইদিনাখন কালি কৈছিলে টোপনি ধৰিছে তাই কালি বা টোপনি ধৰিছে সদায় প্ৰাজ্ঞ প্ৰবীণৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ সন্ধিয়াটি এনেদৰেই প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে গীত মাতেৰে জীপাল কৰি তুলিলে। এনেদৰেই নৃত্য গীতৰ জৰিয়তে প্ৰথম দিনৰ কাৰ্যসূচীৰ সফল সমাপ্তি ঘটিলে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই। পাছত পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। বাই।